শংকৰদেৱ সংঘৰ অধিৱেশনলৈ টিয়কৰ জগদুৱাৰ নপমুৱা গাঁৱত প্ৰস্তুত কৰিছে 10,000 মিঠৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন যোৰহাটৰ মহবন্দাহা এৰালতলী পথাৰত অনুষ্ঠিত হ'ব। অহা 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰায় 12 বিঘা ভূমিত নিৰ্মীয়মান বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰখনিত ইতিমধ্যে সকলো ফালৰ পৰা প্ৰস্তুতি তুংগত চলিছে। ইপিনে অধিৱেশনস্থলীত বিভিন্ন কাম-কাজ সমান্তৰালকৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলে অধিৱেশনলৈ আহিবলগীয়া ভকত বৈষ্ণৱৰ সেৱাৰ অৰ্থে মিঠৈ পিঠা-পনা আদি প্ৰস্তুতত ব্যস্ত হৈ পৰিছে। এয়া টিয়কৰ জগদুৱাৰ নপমুৱা গাঁৱৰ পৰিৱেশ। গাঁৱৰ মহিলাসকলে ঘৰে ঘৰে চাউল গুড় আদি গোটাই অধিৱেশনলৈ অহা ভকত বৈষ্ণৱক আতিথ্যৰ বাবে প্ৰায় 10,000 মিঠৈ 3,000 পিঠাকে ধৰি আচাৰ কাহুদি আদি প্ৰস্তুত কৰিছে। হৰি নাম লৈ সকলো গাঁৱৰ নামঘৰ প্ৰাংগণত গোট খাই কোনোবাই যদি গুড় কাটিছে, কোনোবাই আকৌ পিঠাগুৰি চালিছে, কোনোবাই আকৌ টপত গুড়ৰ সৈতে পিঠাগুৰি মিহলাই মিঠৈ প্ৰস্তুত কৰি আছে। মুঠতে সকলো ব্যস্ত। উল্লেখযোগ্য যে অধিৱেশনলৈ মাজত মাত্ৰ এটা সপ্তাহ বাকী। ইতিমধ্যে অধিৱেশনস্থলীত আশ্ৰয় শিবিৰ তৈয়াৰৰ বাবে নৰা কটা, ভকতৰ বাবে গামোচা আদি সকলো যোগাৰ সম্পূৰ্ণ কৰিছে আৰু অহা 5 ফেব্ৰুৱাৰীত সকলো সা-সামগ্ৰী লৈ গাঁওখনৰ সকলো অধিৱেশনস্থলীলৈ ৰাওনা হোৱাৰ পৰিকল্পনা কৰিছে। সেয়ে বতৰ যাতে ভালে থাকে আৰু কোনো ভকত বৈষ্ণৱে যাতে কোনো অসুবিধা নোপোৱাকৈ অধিৱেশনৰ পৰা বিদায় ল'ব পাৰে, তাৰ বাবে অভিভাৱক জিলাৰ সদস্য হিচাপে এইসকল গয়াই দিনে নিশাই প্ৰস্তুতি চলাইছে। আমাৰ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আমি টিয়ক আঞ্চলিক শাখাৰ অন্তৰ্গত জগদুৱাৰ নপমুৱা গাঁৱৰ 3খন প্ৰাথমিক এক হৈ আজি আমাৰ মিঠৈ বনোৱা কাম আমি সম্পন্ন কৰিবলৈ লৈছো। আমি প্ৰায় 10,000 মিঠৈ আমি দিম বুলি ভাবিছো আৰু ইয়াৰ আগতেও আমি প্ৰত্যেক গৃহস্থী ঘৰৰ পৰা একোখনকৈ গামোচা, একোখনকৈ চেলেং আমি ইতিমধ্যে দিলো আৰু শিবিৰ নিৰ্মাণৰ ক্ষেত্ৰত আমি নৰা আৰু যাৱতীয় যিখিনি সা-সৰঞ্জাম লাগে গোটেইখিনি আমাৰ দিয়া হ'ল আৰু আচাৰো আমি প্ৰস্তুত কৰি উলিয়াইছো আমাৰ ভকত সেৱাৰ কৰিবৰ বাবে আচাৰ। তাৰপিছত তিল পিঠাও আমি কালি 1200-1500 মান তিল পিঠা আমি প্ৰস্তুত কৰিছো। তাৰপাছত মালপুৰা পিঠা আমি তৈয়াৰ কৰিছো। তাৰপিছত গামোচা ইতিমধ্যে গামোচা আৰু চেলেঙৰ কথা উল্লেখ কৰিছো, সেইখিনি দিয়া হৈছে। আমি এইটো আমাৰ কপাল মানে ভকত সেৱা যি বকুণ্ঠৰ পাৰিষদৰ ভকত বৈষ্ণৱ আমাৰ যোৰহাট জিলাৰ এৰালতলী পথাৰলৈ আহিব। গতিকে আমাৰ ভগৱন্তই আমাক এইকণ সুবিধা দিছে ভকত সেৱা কৰিবৰ কাৰণে। তাৰ কাৰণে আমাৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো আমাৰ যাতে সকলোৰে দেহা মূৰ যাতে ভগৱন্তই ভালকৈ ৰাখক, যাতে আমি কোনো ভকতে যাতে আমাৰ ইয়াৰ পৰা কষ্ট পাই যাব লগা নহয়। আমি সেইটোকে প্ৰভু ভগৱন্তৰ চৰণত আমি কামনা কৰিছো সকলোৱে যাতে সুন্দৰ সুস্বাস্থ্য অধিকাৰী হৈ পেলাই ভকত সেৱা কৰিবলৈ আমাক শক্তি দিয়ে যেন। কৃষ্ণ জয় গুৰু শংকৰ। আছো আমি আজি এই নামঘৰত আমি আইসকলক গোটাই এই মিঠৈ বনোৱা কাম আয়োজন কৰা হৈছে অধিৱেশনৰ কাৰণে। বাকী আমাৰ আইসকলে কৈছে আমাৰ নৰা কটাৰ পৰা ধৰি যিখিনি আমি মানে অধিৱেশনলৈ প্ৰস্তুত হ'লোঁ সেইখিনি গৈ আমি তাত অধিৱেশনত থলীত দিলোঁগৈ, শিবিৰ বনালোঁ। গতিকে আমি ইমানখিনি কাম কৰাৰ পিছত আমাৰ মিঠৈ দিবলৈ আছে তাত আৰু এচাৰ মানে পানী টেঙাৰ পৰা ধৰি খাৰলিলৈকে সিহঁতি আমি এইখিনি বনাই থোৱা হৈছে। সেইখিনি আমাৰ আইসকলে 1 তাৰিখৰ আগত দিবগৈ তাত যোগাৰ হ'ব আৰু আমি গৈ আছোঁ এতিয়া। আৰু আমি এই আইসকলৰ অনুষ্ঠানলৈও আমি আহি খা খবৰ লৈছোঁ, লৈ আমি ইয়াত অলপ সহায় কৰি দিছোঁ আৰু আমি চব ক্ষেত্ৰতে ৰাজহুৱা ক্ষেত্ৰতে থাকোঁ। আমাৰ ইয়াত মানে প্ৰায় 3খন প্ৰাথমিকৰ ভিতৰত আমাৰ প্ৰায় 100তকৈ ওপৰ গৃহস্থী আছে আৰু সংগী আছে। আমি সকলোটি তালৈ যাম, তাত ভকত শুশ্ৰূষা কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ। টিয়কৰ এখন অগ্ৰণী টাইকোৱাণ্ডো চেণ্টাৰ টিয়ক টাইকোৱাণ্ডো চেণ্টাৰৰ ইতিমধ্যে এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আপোনালোকে যদিহে এই টাইকোৱাণ্ডো চেণ্টাৰত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে 9401009296 নম্বৰত। টিয়ক এনাৰ বিল্ডিঙত অৱস্থিত এই টাইকোৱাণ্ডো চেণ্টাৰে বিশেষভাৱে মহিলাসকলৰ আত্মৰক্ষাৰ বাবে বিশেষ উদ্যোগ লৈছে আৰু এই টাইকোৱাণ্ডো চেণ্টাৰত প্ৰশিক্ষণ আৰম্ভ কৰিছে। আপোনালোকে অতি শীঘ্ৰে এই টাইকোৱাণ্ডো চেণ্টাৰত এডমিশ্যন লওক আৰু বৰ্তমান সময়ত বিশেষ ৰেহাই দি থকা হৈছে।
আৰু এই টাইকোৱাণ্ডো চেণ্টাৰৰ 12গৰাকী ছাত্ৰ ছাত্ৰীয়ে ব্লেক বেল্ট পাবলৈ সক্ষম হৈছে